বয়স বাঢ়ি যোৱাটো আমি ৰখাব নোৱাৰো, কিন্তু সুন্দৰ হৈ থাকিবলৈ কোনেনো নিবিচাৰে। আমি সকলোৱে সুন্দৰ হৈ থাকিব বিচাৰো, আৰু আপুনি তেতিয়াহে সুন্দৰ হৈ থাকিব পাৰিব যেতিয়া আপুনি সুস্বাস্থ্যৰে ভৰপূৰ হৈ থাকিব। বয়স ৰখাব নোৱাৰিলেও আপুনি এজিং চাইন কেইটামান ৰুল ফলো কৰি নিশ্চয় ডিলে কৰিব পাৰে। ইয়াৰ বিষয়ে আয়ুৰ্বেদিক কিতাপতো আছেই, মডাৰ্ণ চায়েন্সেও সেই কথা আজি প্ৰুফ কৰিছে। আজিকালি এন্টি এজিঙৰ নামত বিজনেছ কৰিবলৈ খুব ভাল হৈছে। কোটি টকাৰ টাৰ্ণ অভাৰ হৈ আছে ডেইলি অকল এন্টি এজিঙৰ নামত। কোম্পানীবোৰে এইটো কয় যে এন্টি এজিং ক্ৰীম লগালে আপোনাৰ বয়স ৰখি যাব, আপোনাৰ এজিং চাইন ৰখি যাব। এইটো জানো সঁচা? এইটো কিন্তু একেবাৰে মিছা কথা। এনেকুৱা কেইটামান প্ৰভেন প্ৰচেছ আছে যিটো কাৰণে আপোনাৰ এজিং প্ৰচেছ সঁচাকৈ শ্ল' হৈ যাব। 1 মিনিট সময় উলিয়াই আপোনাৰ ব্ৰিডিং প্ৰচেছটো চেক কৰক। 1 মিনিটত আপুনি কিমান বাৰ উশাহ লয়। আজিকালি বিজি লাইফষ্টাইলৰ কাৰণে এজন মানুহে জেনেৰেলি 1 মিনিটত 18 বাৰ উশাহ লয়। ঋষি মুনিসকলে কৈছিল যে আমাৰ উশাহৰ গতিৰ লগত আমাৰ বয়সৰ এটা গভীৰ সম্পৰ্ক আছে। বাকী জীৱ-জন্তুৰ লগতো এই কথাটো খাটে। বান্দৰে 1 মিনিটত 32 বাৰ উশাহ লয়, আৰু যিটো কাৰণে মন কৰিব বান্দৰবোৰ খুব অশান্ত হৈ থাকে অনবৰতে, আৰু 25 বছৰলৈকেহে বান্দৰ জীয়াই থাকে। কাছ, এটা কাছই 1 মিনিটত 4 বাৰহে উশাহ লয়, আৰু হয়তো আপোনালোকে জানে কাছ 300 বছৰলৈকে জীয়াই থাকে। কাছৰ এভাৰেজ লাইফ ডিউৰেশ্যন 300 বছৰ। শাস্ত্ৰৰ মতে আমি যদি শুদ্ধ ধৰণত উশাহ লওঁ তেনেহলে উশাহৰ গতি আমি শ্ল' কৰিব পাৰো। শুদ্ধ ধৰণে উশাহ লোৱা মানে আপোনাৰ কেপাচিটি মতে আপুনি দীঘলকে উশাহ লোৱা। দীঘলকে যেতিয়া আমি উশাহ লওঁ পেটটো বাহিৰলৈ ওলাব লাগে উশাহ লওঁতে, আৰু যেতিয়া উশাহটো এৰি দিওঁ তেতিয়া পেটটো ভিতৰলৈ সোমাব লাগে। সেইটোৱে উশাহ লোৱাৰ আচল নিয়ম। এনেকুৱাত আমাৰ শৰীৰে বেছি পৰিমাণে অক্সিজেন পায়, আৰু বডিত অক্সিজেনৰ কম হলেই আমাৰ বডিত বিভিন্ন ধৰণৰ প্ৰব্লেম ষ্টাৰ্ট হৈ যায়। ৰিংকল, ডাৰ্ক চাৰ্কল, চুলি সৰা, টোপনি নহা, ডিপ্ৰেশ্যন, বাকী ক্ৰনিক ডিজিজবোৰ অক্সিজেনৰ কমি হলে হবলৈ আৰম্ভ কৰি দিয়ে। স্মকিং কৰা সকলৰ উশাহৰ গতি বাঢ়ি যায়, যিটো কাৰণে টেনচন বাঢ়ে আৰু বয়স কমি যায়। এতিয়া উশাহৰ গতি শ্ল' কেনেকে কৰিব? প্ৰাণায়াম আৰু মেডিটেশ্যন এইকেইটা বহুত এফেক্টিভ উপায়। 10 মিনিট অনুলোম বিলোম কৰি চাওক, আপুনি গম পাব আপোনাৰ উশাহৰ গতি শ্ল' হবলৈ ধৰিছে। মেডিটেশ্যন কৰিলেও একেই হ'ব। আপোনাৰ উশাহ দীঘল হৈ যাব আৰু শৰীৰত অক্সিজেনৰ মাত্ৰা বাঢ়ি যাব, আৰু দেখিব এজিঙৰ চিমটমছ আপোনাৰ কম হ'বলৈ ধৰিছে। আপোনাৰ বয়সো বাঢ়ি যাব। ছেকেণ্ড নাম্বাৰটো, সেলফলেছ সাৰ্ভিস। যিমান ভাল ভাল ক্ৰীম আপুনি মুখত লগাওক, যিমানেই বিউটি ট্ৰিটমেণ্ট লওক, আপুনি যদি ভিতৰৰ পৰা হেপী নাথাকে তেতিয়াহলে আপোনাৰ মুখৰ গ্লো কেতিয়াও নাহে। মানে মুখৰ উজ্জ্বলতা আপোনাৰ নাথাকে, মুখত যেন আপোনাৰ জান নাই। মনটো হেপী কৰি ৰাখিবলৈ সেৱাৰ ভাৱ এটা সদায় লাগিব। কোনো স্বাৰ্থ নথকাকে মানুহক উপকাৰ কৰাৰ মনোবৃত্তি এটা আপোনাৰ সদায় থাকিব লাগিব। চৰক সংহিতাত ইয়াৰ স্পষ্ট বৰ্ণনা আছে। মানুহক যিমান সেলফলেছলি আপুনি সহায় কৰিব সিমান আপুনি হেপী হৈ থাকিব পাৰিব। বেছি বয়স হলে মুখৰ উজ্জ্বলতাৰে, মুখৰ হাঁহিৰে আপুনি জীয়াই থাকিব পাৰিব। সেয়ে সুবিধা পালে মানুহক সহায় কৰিব যেনেকৈ পাৰে। এইখিনিতে মোৰ এটা সৰু কথা আপোনালোকক ক'বলৈ মন গৈছে, যিটো কথাৰ কাৰণে মই আজিও আচৰিত হওঁ। আজি কেইবছৰ মানৰ আগৰ কথা, গুৱাহাটী গীতানগৰত মই গাড়ীৰে গৈ আছো। মাক আৰু জীয়েক, এগৰাকী মাক আৰু most probably 18-19 বছৰ বয়সৰ এগৰাকী জীয়েক, দুয়োগৰাকী গৈ আছে। এটা চিলিণ্ডাৰ তেওঁলোকে উঠাব পৰা নাই, মানে চিলিণ্ডাৰটো খালী চিলিণ্ডাৰ হলেও আমাৰ লেডিজসকলৰ কাৰণে এটা খালী চিলিণ্ডাৰ অকলে উঠাবলৈ অসুবিধা। তেওঁলোকৰ অকমান দিগদাৰী হৈছে চিলিণ্ডাৰটো উঠাবৰ কাৰণে। দুয়োগৰাকীয়ে ধৰিছে, আকৌ ৰৈছে, আকৌ ধৰিছে। তেওঁলোকৰ অসুবিধা হোৱাৰ কাৰণে মই গাড়ীখন ৰখাই তেওঁলোকৰ ওচৰলৈ গলো, আৰু তেওঁক সুধিলো, মানুহগৰাকীক সুধিলো যে বাইদেউ আপোনালোকৰ অসুবিধা হৈছে নেকি, কলৈ যাব আৰু কেনেকে নিব চিলিণ্ডাৰটো? মানুহগৰাকীয়ে ক'লে যে আমি ৰিক্সা এখনত লৈ যাম, অকমান আগলৈ ওলাই যাব লাগিব ৰিক্সাখন পাবলৈ কাৰণে। মই গাড়ীখন ৰখাই তেওঁলোকক ক'লো আহক মই লৈ গৈ আছো। তেওঁলোক দুয়োগৰাকী ইমানেই আচৰিত, চাগে অলপ ভয়ো খাইছে, মই নাজানো কাৰণটো কি। আমি তিনিও ধৰি মেলি পেলাই গাড়ীত চিলিণ্ডাৰটো উঠাই দিলো। তাৰপিছত তেওঁলোকক মই অকমান দূৰ আনি পেলাই ৰিক্সা এখনৰ ওচৰত তেওঁলোকক ৰখাই দিলো। ৰিক্সাখন পালো, আপোনালোক নামিব পাৰে। যিমানখিনি আমি ৰাস্তা আহিলো
most probably 2-3 মিনিটৰ ৰাস্তা চাকে আমি আহিলো নেকি গাড়ীৰে সেইখিনি বেছি সময় নহয় সেইখিনি সময় মাক জীয়েক দুয়োগৰাকীয়ে এটাও কথা নাপাতিলে তেওঁলোক ইমান আচৰিত হোৱাৰ কাৰণ কি মই আজিও নুবুজিলো আৰু সেই কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ সেইকাৰণে কৰিলো আজি কিন্তু মই যিখিনি সুখ পালো সেই কামখিনি তেওঁলোকক সহায় কৰি পেলাই সেই কামটো কৰিবৰ কাৰণে সেইটো প্ৰাইচলেছ সেই সুখটো অলপ বেলেগ ধৰণৰ সুখ মই যথেষ্ট সুখী হলো তেওঁলোকক সেইকণ সহায় কৰি সো যেনেকৈ পাৰে আপুনি পইচা দিহে যে মানুহক সহায় কৰিব লাগিব তেনেকুৱা কোনো কথা নাই যেনেকৈ পাৰে তেনেকৈ মানুহক সহায় কৰিব দেখিব আপোনাৰ মনটো খুব সুন্দৰ হৈ আছে এতিয়া আমি নেক্সট প্ৰচেছটো কথা কম ভাৰতৰ ঋষিমুনি আৰু আজিৰ সায়েন্সে কয় এইটোৱে এজিং সিস্টেমছ কম কৰাত সহায় কৰে আমলখি গিলৈ অশ্বগন্ধা শতাৱৰী ব্ৰাহ্মী ত্ৰিফলা এইখিনি বস্তু ইয়াৰে যিকোনো এটা ফুড ডায়েটত এড কৰি চাওক আপুনি নিজে গম পাব সাৱন প্ৰাসু ল'ব পাৰে ৰাতি খোৱাৰ সময়ত 1 গ্ৰাম ত্ৰিফলা পানীত লৈ পেলাই পানীত মিহলাই খাব নহলে 1 টিস্পুন সাৱন প্ৰাস খাব যিকিটাৰ বস্তুৰ কথা কলো গোটেইকিটা বস্তুৰ লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে নেক্সট নিয়মটো ফাস্টিং উপবাস কৰা উপবাস খুব বেছি এফেক্টিভ প্ৰিমেচুৰ এজিং ৰখাবৰ কাৰণে শৰীৰৰ আনৱান্টেড ডিপজিট বাহিৰলৈ ওলাব যি শৰীৰত আমাৰ লেতেৰা জমা হৈ থাকে উপবাস কৰিলে খুব সহজতে বাহিৰলৈ ওলায় আপোনাৰ স্কিনৰ উজ্জ্বলতা বঢ়াই দিব ফাস্টিং মানে এটো নহয় যে আপুনি একো নাখাব গোটেই দিনটো ভোকত থাকিব আপুনি ফল মূল খাব পাৰে সুপ খাব পাৰে পানী খাব পাৰে উপবাস কৰিলে আমাৰ ডাইজেষ্ট সিস্টেমটোৱে আৰাম পায় এতিয়া এন্টি এজিং মানে কি এইটো যে আমাৰ সেলছবোৰ সোনকালে বেয়া নহওক আৰু এইটো ফাস্টিংৰ পৰা সম্ভৱ হয় জাপানীজ সেল বায়োলজিষ্টক এইটো কাৰণে নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল তেওঁ এইটো কৈছিল যে ফাস্টিং কৰিলে শৰীৰত যিমান টক্সিক সেল থাকে সেই সেলবোৰ মৰিবলৈ ধৰে শৰীৰটো ভিতৰৰ পৰা মজবুত হ'বলৈ ধৰে যিটো কাৰণে এক্সট্ৰা ওয়েট বডিৰ পৰা কমে আমাৰ ডাইজেশন ভাল হয় স্কিনৰ দাগবোৰ আঁতৰে চুলি ভাল হয় মেন্টেল এবিলিটি ইমপ্ৰুভ হয় আমাৰ ডাইজেশন সূৰ্যৰ ওপৰত নিৰ্ভৰ সূৰ্য দুবাৰ লগে লগে যদি খোৱা বোৱা বন্ধ কৰি দিয়ে সেইটোতে আপোনাৰ মুখৰ গ্লো ঘূৰি আহিব আৰু বহুত আপোনাৰ প্ৰবলেমৰ সলভ হৈ যাব এইকেইটা নিয়ম যিকেইটা নিয়ম কলো সেইকেইটা যদি খুব ভালকে ফলো কৰে তেতিয়াহলে আপোনাৰ এজিং ডেফিনেটলি স্লো কৰিব পাৰে কোনোবা এটাৰ পৰা আজিয়ে ষ্টাৰ্ট কৰি দিয়ক আৰু ইয়াৰ ভৰপূৰ ফায়দা উঠাওক হ্যাপি হেলদি আৰু বিউটিফুল হৈ থাকক মোৰ শুভেচ্ছা থাকিল